বছৰ 16 বছৰ আগত ক'ত আছিলে আগত হেৰিত আছিলোঁ চনতুলি চুনতলি কোন জাগা কোন ডিষ্ট্ৰিক্ট এইটো ছয়গাঁও এইটো আপোনাৰ ঘৰ এইটো কাৰ এইটো জয়নাল আব্দিন কেতিয়া আহিছে তেওঁ এইটো 5 বছৰমান হৈছে মাটি লৈছে মাটি লৈছে এইটো বনাইছে এইটো চৰকাৰী মাটি নে ম্যাদী মাটি আপোনাৰ আপোনালোকৰতো চৰকাৰী মাটি এইটো ম্যাদী মাটি কিমান দিন হ'ল লোৱা মাটিটো এইটো আমি গম পোৱা নাই কি নাম কৈছিলে তেওঁ মাটিটো জয়নাল আব্দিন কাৰ পৰা লৈছে গম পায় নেকি মাটিটো চন্দ্ৰপুৰ ৰাজচক্ৰৰ অন্তৰ্গত পানীখাইটিৰ জোনাকী নগৰ নামৰ অঞ্চলটো আজি আমি স্থানীয় ৰাইজৰ লগত একেলগে আমি পৰিভ্ৰমণ কৰিলোঁ আৰু পৰিভ্ৰমণ কালত দেখা গ'ল যে শ শ লোকে এই অঞ্চলত আহি আমছক অভয়াৰণ্যৰ বনাঞ্চল বেদখল কৰি তাত ঘৰ সাজিছে আৰু আমছক অভয়াৰণ্যৰ যিসমূহ সেউজীয়া গছ বন আছে সেইসমূহ কাটি তাত নতুনকৈ গাঁও সজা আমি দেখিবলৈ পাইছোঁ গতিকে এই অঞ্চলটোত হঠাৎ এনেধৰণৰ শ শ লোকে আহি ঘৰ সজাটো এক অস্বাভাৱিক বিষয় আৰু আমছং অভয়াৰণ্য দাঁতিকাষৰীয়া অঞ্চলসমূহত এনেধৰণে ঘৰ সাজি খিলঞ্জীয়া ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে সমান্তৰালভাৱে এই জোনাকী নগৰৰ অতি দাঁতিকাষৰীয়া খেৰবাৰী নামৰ অঞ্চলটোতো হাজাৰ হাজাৰ লোকে আহি এই অঞ্চলত বসবাস কৰা দেখিবলৈ পোৱা গৈছে এই অঞ্চলটো আমি ভৱিষ্যতত পৰিভ্ৰমণ কৰাৰ আমি পৰিকল্পনা কৰিছোঁ আৰু জোনাকী নগৰৰ সমান্তৰালভাৱে এই খেৰবাৰী অঞ্চলত কেইবা হাজাৰ লোকে বিগত কেইটামান বছৰৰ ভিতৰতে আহি বসবাস কৰাৰ ফলত খিলঞ্জীয়া ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এই অঞ্চলৰ যিসমূহ সন্দেহজনক লোক এই লোকসকলে এই দাঁতিকাষৰীয়া অঞ্চলসমূহত চুৰ ডকাইতি আৰম্ভ কৰি পেলাই বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে এই সমগ্ৰ অঞ্চলসমূহত অতি শীঘ্ৰে জৰীপ চলাই এই অঞ্চলত যিসকল সন্দেহজনক লোকে বসবাস কৰিছে এই লোকসকলক অতি শীঘ্ৰে এই অঞ্চলৰ পৰা উচ্ছেদ কৰি খিলঞ্জীয়া ৰাইজক সুৰক্ষিত কৰিব লাগে কিয়নো গোৱালপাৰা পাইকান অঞ্চলত যেতিয়া উচ্ছেদ অভিযান চলিছিল তাৰ পৰা যথেষ্ট সংখ্যক লোক এই খেৰবাৰী আৰু জোনাকী নগৰলৈ অহা ইতিমধ্যে অভিযোগ স্থানীয় লোকৰ পৰা লাভ কৰা গৈছে গতিকে এই খেৰবাৰী আৰু জোনাকী নগৰ এই দুটা অঞ্চলত অতি শীঘ্ৰে জৰীপ চলাই সকলো সন্দেহজনক লোকক এই অঞ্চলৰ পৰা উচ্ছেদ কৰি খিলঞ্জীয়া ৰাইজক সৰ্বকালৰ কাৰণে সুৰক্ষিত কৰিবলৈ এই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যদি আমি এই পৰিস্থিতি যদি সকলোৱে ওলাই নাহোঁ পিছলৈ আমাৰ সংকট আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ হৈ পৰিব চৰকাৰে এটাই অনুৰোধ কৰোঁ এই যে যিবোৰ মানে বাংলাদেশী সন্দেহযুক্ত সিহঁতক মানে উচ্ছেদ কৰি পেলাই আমাৰ খিলঞ্জীয়া মুক্ত কৰাৰ কাৰণে মই বিচাৰোঁ সেইটো আমাৰ যে ভৱিষ্যত যে আমাৰ ল'ৰা ছোৱালী যেন সুৰক্ষিত হৈ থাকে এই মোৰ বিনম্ৰ অনুৰোধ এইখন কি গাঁওখনৰ নাম কি এইখনৰ নামটো আমি আগতে পানীখাইটি ষ্টেচন বুলি জানো কিন্তু তেওঁলোকে নতুন নামাকৰণ কৰিছে বোলে আপোনাৰ জোনাকী নগৰ তেওঁলোকে নতুনকৈ নামাকৰণ কৰিছে জোনাকী নগৰ বুলি বুজিছে এতিয়া গোটেই আমি সংকটত ভুগি আছোঁ কেতিয়া মানুহৰ কোন কেনেকুৱা কি হয় কোনো ধৰিব নোৱাৰে কিমান মানুহ ক'ৰ হয় কি কথা কোনো ইয়াৰ চিনি নাপায় ইয়াৰ পৰা কচুতলি উচ্ছেদ হৈছে ক'ৰবাৰ পৰা আহিছে কোনোবা আপোনাৰ বোলে কিৰাকাটাৰ পৰা আহিছে খেৰবাৰীৰ পৰা এতিয়া হেৰি হৈছে ক'ৰ পৰা আপোনাৰ বাহিৰত য'ত যিমান হৈছে উচ্ছেদ আহি পেলাই ইয়াতে গোটেই সোমাই আছে প্ৰথমতে আমি এঘৰ বা দুঘৰ দেখিছিলোঁ তাৰ আগতে আজিৰ পৰা 15 বছৰ আগত যে তেতিয়া দেখিছিলোঁ আমি লুঙি পিন্ধা মানুহ চাব লাগিলে পানীখাইটি বজাৰখনতে আহিলেই দেখা পাওঁ লুঙি পিন্ধা মানুহ নহয় লুঙি টুপি মানে দেখাই নাপাওঁ কিন্তু এতিয়া এনেকুৱা যে শুই উঠি পেলাই আমি লুঙি আৰু টুপিয়ে দেখা পাওঁ ফাৰ্ষ্ট আমাৰ প্ৰথম দৰ্শন হয় লুঙি আৰু টুপি আমাৰ এই পৰিস্থিতি হৈছে আৰু ভৱিষ্যত যে আমাৰ অন্ধকাৰ আছে একদম 100% চিয়ৰ এতিয়া যদি আমাৰ চৰকাৰে যে ব্যৱস্থা নলয় বিনম্ৰ অনুৰোধ যদি অতি সোনকালে এইবোৰক উচ্ছেদ কৰাৰ ব্যৱস্থাটো যেন কৰে কিমানমান মানুহ আছে ইয়াতে এতিয়া আজিৰ ডেটত তেওঁলোকৰ 70-80 ঘৰ 90 ঘৰ মানুহ হৈছে বেছি হ'ব কম নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত